হেল্ল' গুড আফটাৰনুন। মই দুদিনৰ আগতে মোৰ মোৰ বাৰ্থডেৰ ভিডিঅ' মই দিছিলোঁ হে। আজি 15 ডিচেম্বৰ হয় আৰু আজি মোৰ ভণ্টি 3 নম্বৰ ভণ্টিজনীৰ বাৰ্থডে। তো মই ভাবিছোঁ তাক অকণমান ছাৰপ্ৰাইজ দিম আৰু তাই গম নাপায়, তাই মোৰ ওচৰলৈ আহিব আৰু তাইক মই ছাৰপ্ৰাইজ দিম। মই ভবা নাছিলোঁ যে ভিডিঅ' কৰিম আৰু মই ভাবিছোঁ স্মৃতি হিচাপে ৰৈ যাব, যিহেতু মই ভিডিঅ' কৰিছোঁৱেই যেতিয়া। তো সেইটো কাৰণে মই ভিডিঅ' কৰি থ'ম। আৰু এইফালে মই বেলুন এটা ফুলাইছোঁ, ফুলাব আছে আৰু 24টা ফুলাব আছে। তো এইফালে মই কেকটো আনি থৈছোঁ, পিছত আপোনালোকক দেখাম। আৰু তাই আহিলে তাইক মই ছাৰপ্ৰাইজ দিম। তাই আহিব মোৰ ওচৰলৈ আৰু মই আপোনালোকক দেখাই দিম। চাই থাকিব দেই, মানে বহুত বেছি কৰিব নোৱাৰোঁ, তথাপিও অকণমান এনেই সৰু এটা ছাৰপ্ৰাইজ দিম তাইক। চাই থাকিব আপোনালোকে, স্কিপ নকৰাকৈ। ইয়াৰ পৰা কেইটা বেলুন ফুটে ঠিক নাই, বাট মই বেছি বেলুন ফুলাব নোৱাৰোঁ। বহুত বেছি ডাঙৰ ফুলালেও ফুটি যাব, সেইকাৰণে সৰু সৰুৱে ফুলাইছোঁ। মোক বিষাই গ'ল দুটা ফুলাওঁতে। বেলুনখিনি ফুলাই দিলোঁ। 26টা আছিলে, 26টাৰ পৰা দুটা ফুটিলে আৰু তিনিটা ফুটিলে আৰু ইয়াত 23টা আছে চাগে। মল্লিকা বুলি লিখি দিয়া আছে আৰু এইটো ষ্টিক, আৰু ইয়াতে চাগে কেণ্ডেল আছে নেকি। কেণ্ডেল, চৰি, চাকু আছে ইয়াতে। এনেকৈ পেকেট ধুনীয়াকৈ বনাই দিছে, চাকু আছে ইয়াতে। বেলুনবোৰ ফুটি ফুটি আদায় হ'ব পিছফালে তাই অহালৈকে। আৰু মই তাইক একো তেনেকৈ গিফ্ট দিয়া নাই। আৰু মই ভাবিছোঁ তাই আজি 18টা বছৰ হ'ল, কিন্তু তাই আজিলৈকে কেক কাটি পোৱা নাই কটা। আৰু যিহেতু আমি গাঁৱত থাকোঁ আগতে, আৰু গাঁৱত কি হয়, আমি মন্দিৰ যাওঁ, ঘৰতে কিবা এটা কৰোঁ, ঘৰৰ মানুহে কিবা এটা খাওঁ, ঘৰৰ মিলিয়ে তেনেকুৱা আছিলে। তো কেক চেক ইমানখিনি মানে কেক আনিবই লাগিব, কাটিবই লাগিব, তেনেকৈ একো নাছিলে। তো সেইটো কাৰণে আগতে কৰাও নাই, নকৰোঁ তেনেকৈ। আৰু এতিয়াহে আমি ডাঙৰ হোৱাৰ পাছৰ পৰা বুজি পাইছোঁ বাৰ্থডে হ'লে যে কেকটো মেইন, কেক কাটিবই লাগিব, হয়নে? তো সেয়াই, তাই আজি ফাৰ্ষ্ট টাইম কেক কাটিব। চাই শুনিছেনে? আৰু এটা ফুটিলে, ফুটি ফুটি শেষ হ'ব তাই অহালৈকে মানে। আৰু বহুত কষ্টৰে মই ফুলাইছোঁ। মই বেলুন একদম ফুলাবলৈ মানে বেয়া পাওঁ, আজি কষ্ট কৰি ফুলাইছোঁ আৰু তাইৰ কাৰণে। আৰু তাইক আশীৰ্বাদ কৰিব যাতে তাই ভাল হওক, তাই আগলৈ ভালকৈ ভাল হৈ থাকিব পাৰে, সুস্বাস্থ্যৰে থাকিব পাৰে, বেমাৰ আজাৰ নহওক, আৰু তাই ভাল মানুহ হওক, ভালকৈ আগুৱাই যাওক, তাৰে কামনা। আৰু তাইৰ লগত সদায় মই আছোঁ আৰু সদায় থাকিম। আৰু আমাৰ মৰম চেনেহবোৰ যাতে সদায় এনেকৈয়ে থাকে। আমাক বহুত বেছি দামী, বহুত বেছি ডাঙৰ গিফ্ট নালাগে, আমাক সৰু বা অকণমান মৰমৰ প্ৰয়োজন। সেই মৰমখিনিতে আমি বহুত বেছি সুখী হৈ থাকিব পাৰোঁ, সেয়াই। আৰু তাইকো সদায় মৰম দিবলৈ চেষ্টা কৰোঁ, তাই ভাল হওক, আৰু আমাৰ মৰম চেনেহবোৰ যাতে সদায় এনেকৈ থাকে। আৰু তাই মোৰ 3 নম্বৰ ভণ্টি। তো প্ৰায় আমাক কয় আমাৰ দুজনী বোলে অলপ একে একে দেখাত। তো নাজানো দেই হয় নেকি অকণমান। আৰু তাই আৰু মোৰ কথাবোৰ মানে প্ৰায়খিনি মিলে আৰু সেইটো কাৰণে। আৰু চাই থাকক, তাই আহিব। তাৰপিছত তাই আহিলে তাই ছাৰপ্ৰাইজটো পাই কেনেকৈ হয়, মানে তাই মোক কৈছিলে তই ভাত নাখাবি দেই, তোৰ কাৰণে কিবা লৈ গৈ আছোঁ, তেনেকৈ বুলি কৈছে। নাজানো তাই কি আনি দিব মোক। আৰু সেয়াই, তাই আহিব, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। কিন্তু আহি আছে চাগে, তাই টমটম উঠিছোঁ বুলি মোক ফোন কৰিছে। তাই কিন্তু বোলে কেক লৈ আহিছে, মোক ডাউ চাফা কৰি থ'ব কৈছে। মই যে কেক আনি থৈছোঁ তাই গমেই নাপায়। ভণ্টিয়ে কি কৈছে, তাই বোলে কেক লৈ আহিছে হা, মোক কৈছে তহঁতৰ চব্জি কটা বটিটো বোলে কিবা কৰি থৈ দিবি, তাই নিজৰ কাৰণে লৈ আহিছে। আৰু বহুত বেছি তাতে মানে বেলেগ দিনা বহুত বেছি কেক পাওঁ, কিন্তু আজি চানডে কাৰণে কেক নাপালোঁৱে। এই চিম্পলকৈ এটা এনেকৈ আছিলে, আৰু অকণমান আগত গৈ পালোঁ কাৰণে মই পালোঁ, নহ'লে এই কেকটো মই নাপালোঁ হয় আজি। আৰু এয়া কেকটো কেনেকৈ আছিলে কেকটো আপুনি দেখক। এক্সাইটেড লাগি আছে তাইৰ ৰিয়েকশ্যন চাবলৈ। আপোনালোকে চাই থাকক, তাই আহিলে, গেটত আছে, ফোন কৰিছে, আৰু মই এই চাবিটো লৈছোঁ।
কিমান হ'ল গ'ল ধুনীয়াকে থেংক ইউ এইফালে চা এইফালে তাৰ ৰিয়েকচন তই ভবাই নাছিলি ন মই ভবাই নাছিলো আহিছো তাই ভবাই নাছিলে তাইও কেক লৈ আহিছে এইটো ধুনীয়াকে বনাইছে কেনেকৈ লাগিলে সাৰপ্ৰাইজটো ইমান ধুনীয়া লাগিছে মই চোৱাই নাই ডাইৰেক্ট আহিছো ইয়াতে থৈ দিওঁ মোৰ আকৌ বেছি ধুনীয়া চাবি দেই মানে ইহঁতে খালে আধা মানে সেইটো কাৰণে আনি দিছো ইমানটো গৰমত কেকটো কাটাৰ ভিডিঅ'টোৱে নহ'ল আকৌ এবাৰ দিওঁ মুখত খানাটোৱে নাপালোঁ মই ওলাইছেনে একটুকু ওলাইছোঁ ৰ দেই এইটো কৰি কেমেৰাটো কিবা কৰি লওঁ কেনেকৈ ধৰিম দে তহঁততে কিবা হ'ল এই কেক কাটাটোৱে নহ'ল ভিডিঅ' হ'ব লাগে এনেকৈ ৰাখা হ'লে ভাল আছিলে এই কেকটো কিহৰ কেক আছে কেতিয়া কাটিছোঁ কেকটো আপুনি অলপ আগত আৰু এটা আছে কোনে দিছে মালিক আপোনালোকে ৰিয়েকশ্যনটো দেখিলে তাই আৰু বহুত বেছি তাই চক খাই গ'ল মানে ৰিয়েকশ্যনটো তাই কেনেকুৱা দিছে দেখিছে নহয় আৰু আজিৰ ভিডিঅ'টো ইমানতে আছিলে আপোনালোকে আজিৰ ভণ্টিৰ বাৰ্থডেৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই